So hello students, so আজি আমি ডিসকাস কৰিম যে CW 2026 ত এক্সপেক্টেড আমাৰ কাট অফ কিমান হ'ব পাৰে, কিমান মাৰ্কস যাব, কিমান মাৰ্কসত কিমান ৰেংক আহিব পাৰে, আমি সেইখিনি ডিসকাস কৰিম আৰু তোমালোকৰ সেফ স্কোৰ কিমান হ'ব এখন যিকোনো এখন গভৰ্ণমেন্ট কলেজৰ কাৰণে। ওকে, আৰু ষ্টাডি প্ল্যানটো কেনেকুৱা হলে ভাল হয়, ৰিসোৰ্সেস তোমালোকে ক'ৰ পৰা কেনেকৈ পঢ়িবা সেইখিনি ডিসকাস কৰিম। আৰু কিমান দিন আছে, আৰু 50 ডেইজও নাই তোমালোকৰ, ঠিক আছে। সো ভালকে চোৱা, সেই হিচাপত মাৰ্কস ভাৰ্সেস ৰেংকত তোমালোকক কিমান মাৰ্কস কিমান ৰেংক লাগে, ওকে, সেইখিনি ডিটাৰমাইন কৰি পেলাই তোমালোকে নিজৰ পঢ়াখিনি চাব পাৰা। ওকে, সো ফাৰ্ষ্টতে আমি AEC আৰু JEC ৰ কাৰণে সবে AEC আৰু JEC তে ফোকাস কৰে ম্যাক্সিমাম ষ্টুডেন্টস। সো সেই দুটা কথা মই আগতে কৈ দিও। সো তোমালোকৰ যে AEC কিবা কোনো এটা ব্ৰাঞ্চৰ কাৰণে তোমালোকৰ 190 ৰ পৰা 200 ৰ ভিতৰত থাকিব লাগিব, যিকোনো ব্ৰাঞ্চৰ কাৰণে 190 ৰ পৰা 200। আৰু যদি তোমাৰ যদি ইয়াতে যদি 200 প্লাস থাকে, সো তোমালোকে সব ব্ৰাঞ্চ পাবা ইয়াৰে, কি বুলি কও, সব ব্ৰাঞ্চ, অল কোৰ ব্ৰাঞ্চ। সব কোৰ ব্ৰাঞ্চ মানে কি, যোনকেইটা ইলেক্ট্ৰিকেল মেকানিকেল সেইবিলাকক আমি কোৰ ব্ৰাঞ্চ বুলি কও। এক্সেপ্ট কোনটো ব্ৰাঞ্চৰ কাৰণে, CSC ৰ কাৰণে। CSC ৰ কাৰণে তোমালোকৰ এতিয়া বৰ্তমানৰ কাৰণে এইটো মই মাৰ্কস ভাৰ্সেস ৰেংকত ডিসকাস নকৰো, ইয়াত এতিয়া কৰো। তোমালোকৰ 270 বা 280 প্লাস মাৰ্কস লাগিব CSC ৰ কাৰণে, কম্পিউটাৰ সায়েন্সৰ কাৰণে, ঠিক আছে। সো আৰু JEC ৰ কাৰণে তোমালোকৰ সেফ স্কোৰ হ'ব 170 ৰ পৰা 90 ৰ ভিতৰত। ওকে, সো এইখিনি যদি থাকে তোমালোকে যিকোনো যোৰহাট ইঞ্জিনিয়াৰিং কলেজত যিকোনো ব্ৰাঞ্চ এটা পাই যাবা। CSC ৰ কাৰণে তোমালোকৰ 240 প্লাস লাগিব, 230 ৰ পৰা 250 ৰ ভিতৰত থাকে CSC ৰ কাৰণে জেনাৰেলি মাৰ্কস। এটা মাৰ্কস ভাৰ্সেস ৰেংক 2026 ৰ কাৰণে কিমান হ'ব পাৰে। সো আমি অকল 1000 ৰেংকৰ পৰা ডিটাৰমাইন কৰিম টপ 1000 ৰেংকত কি কিমান লাগিব, আৰু টপ 500 ৰেংকৰ কাৰণে আমাক কিমান লাগিব। এতিয়া চোৱা, টপ 1000 আৰু টপ 500 ষ্টুডেন্ট কেইটাহে JEC আৰু AEC ত পাব, বাকি কেইটা অটোমেটিক্যালি যাৰ কেটাগৰী নাই, যোনকেইটা জেনাৰেল কেটাগৰী আছে সিহঁতৰ এইকেইটাত থাকিলেহে সিহঁতৰ লাভ আছে, নহলে বাকিখন ইঞ্জিনিয়াৰিং কলেজত ল'ব লাগিব। টপ 1000 ৰেংকৰ কাৰণে তোমালোকৰ মাৰ্কস থাকিব লাগিব 170। ওকে, 170 বেছি হৈ যাব, 160 ৰ পৰা 70 ৰ ভিতৰত থাকিলে তোমালোকৰ 1000 ৰেংকৰ ভিতৰত থাকিব। ওকে, আৰু টপ 500 ৰ কাৰণে আৰামছে 200 প্লাস ৰাখা, 200 ৰ নিয়াৰলি থাকিব, 200 ৰ নিয়াৰলি। ওকে, আৰু ইফালে পাস ইফাল হৈ যাব পাৰে। ওকে, সো 200 প্লাস টাৰ্গেট ৰাখা, 200 প্লাস 205 যদিও পোৱা, তো টপ 500 ত তোমালোকৰ 100% গ্যাৰান্টি তোমালোকৰ ৰেংক থাকিবই। এতিয়া 1000 2000 ৰেংকৰ কাৰণে ক'ব নালাগিছে, তথাপি কৈছো 2000 ৰেংকৰ কাৰণে কিমান থাকিব লাগিব, মাৰ্কস কিমান থাকিব লাগিব এক্সপেক্টেড। আৰু তো তোমালোকৰ যদি 140 প্লাস মাৰ্কস থাকে, 130 ৰ পৰা 140 ভিতৰত মাৰ্কস থাকে, সো তোমালোকৰ 200 ৰেংকৰ ভিতৰত আহি যাব। সো এটা সেফ স্কোৰ কিমান হ'ব কোনো এখন গভৰ্ণমেন্ট কলেজৰ কাৰণে। সো তোমালোকৰ সেফ স্কোৰ 120 পৰা 30 মাৰ্কস যদি পোৱা, 120 বা 130 যদিও পোৱা, সো এইখিনিতো তোমালোকে একো নপঢ়িলেও পাই যাবা 120 30। ম্যাক্সিমাম কষ্ট কেতিয়া হ'ব, 150 ল অলপমান কষ্ট হ'ব, 180 ল আৰু অকমান কষ্ট হ'ব, 200 ৰ ক্ৰস কৰা অকমান ভালেখিনিয়ে কষ্ট হয়, ঠিক আছে। সো 200 প্লাস পাবৰ কাৰণে অলপ কষ্ট কৰিবই লাগিব, উপায় নাই মানে। সো এতিয়া 120 ৰ পৰা 30 ৰ ভিতৰত তোমালোকে যোনবিলাক তলৰ কলেজ আছে গভৰ্ণমেন্ট ইঞ্জিনিয়াৰিং কলেজ, সো সেইবিলাক তোমালোকে পাই যাবা। ওকে, সো ষ্টাডি প্ল্যান কি হ'ব লাগিব, সো 2 + 2 + 2। ওকে, সো 2 + 2 তোমালোকে লেকচাৰ চোৱা। ওকে, লেকচাৰ্স অকল দুটা সাবজেক্ট লোৱা, এই দুটা চেপ্টাৰ কমপ্লিট কৰা সেই 2 ঘন্টাত। আৰু এই 2 ঘন্টাত, কাৰণ তোমালোকে বোৰ্ডৰ কাৰণে পঢ়িছা, তোমালোকক ইমান টাইম নালাগে যে তোমালোকে একদম ডিটেইল সিলেবাস এতিয়া চাই থাকিব, টাইম নাই। এতিয়া তোমালোকে ওয়ান শট লেকচাৰ চোৱা আৰু 2 ঘন্টা তোমালোকে PYQ লগোৱা। ওকে, PYQ আৰু JEE মেইনছৰ PYQ তোমালোকে একদম ভালকে পাই যাবা, নেটত মাৰিলে হৈ গ'ল। সো হেনেকে ট্ৰাই কৰা। আৰু তাৰ পিছত ৰিসোৰ্সেস তোমালোকে ক'ত পাবা। ওকে, ৰিসোৰ্সেসৰ কাৰণে তোমালোকৰ মোৰ চেনেলত, প্ৰাইম মেথছ আসাম চেনেলত ক্ৰ্যাশ কোৰ্সৰ ভিডিও বনাই থৈ দিয়া আছে। সো তোমালোকে সেইখিনি কমপ্লিট কৰা।
মেথছৰ কাৰণে অলমোষ্ট 90% সিলেবাস কমপ্লিট হৈ আছে মেথছৰ কাৰণে এক্সট্ৰাকে তোমালোকে কি কি চাব লাগিব যদি তোমালোকৰ সেই 20টা লেকচাৰ মই আপলোডেড হৈ আছে তাতে অলৰেডি সো তোমালোকে আৰু যদি এক্সট্ৰাকে চাব হলে প্যাৰাবোলা আৰু ইলিপ্স আৰু এপ্লিকেশন অফ ডেৰাইভেটিভস এই তিনটা চেপ্টাৰ চাই যাবা ওকে নিজৰ ভালৰ পৰা এতিয়া আৰু কেমিষ্ট্ৰিৰ কাৰণে কেমিষ্ট্ৰি লেকচাৰ আহাই না বহুত দিন হ'ল ঠিক আছে সো মই আনি আছো কেমিষ্ট্ৰি একদিনৰ ভিতৰতে আহিব কেমিষ্ট্ৰি মোৰ কি কি আহিব জিওসি আপকামিং লেকচাৰ্স জিওসি আৰু কি আছিলে জেনাৰেল অৰ্গেনিক কেমিষ্ট্ৰি আৰু মই ভাবিছিলো আইইউপিএসসি টো পঢ়াম মই লাষ্ট লাইভ সেশন আহতে মই কৈছো যে আইইউপিএসসি টো মই নপঢ়া কাৰণ তোমালোকে জানা অলৰেডি কিন্তু আইইউপিএসসি ৰ পৰা এটা কোৱেশ্চন বাউন্ড হৈ দিয়ে এটা কোৱেশ্চন আহিবই সো আইইউপিএসসি টো ভালকে চাবা ইজি টপিক হয় জিওসি আৰু ইনঅৰ্গেনিকৰ কাৰণে কি আছিলে জিওসি থাৰ্মো আৰু যদি পাৰো আয়নিক ইকুইলিব্ৰিয়ামটো এই তিনটা পাৰো নহয় আৰু এই তিনটা লেকচাৰ মই আনি দিম তোমালোকৰ কাৰণে এটা তোমালোকে এক্সট্ৰাকে তোমালোকৰ ফালৰ পৰা কি কি চাব লাগিব এলকহল ফেনলছ এথাৰ্স যেতিয়া আফটাৰ কমপ্লিশন অফ জিওসি চেপ্টাৰ তো তোমালোকে এলকহল ফেনলছ এথাৰ্স চাবা আৰু কি চাবা হেলোএলকেনছ and haloarines এইগিটা চেপ্টাৰ চাই যাবাই মাস চাই যাবাই জিওসিৰ পৰা বহুত ইজি কোৱেশ্চনছ আহে আৰু এলকহল ফেনলছ এথাৰ্স আৰু হেলোএলকেনছ আৰু হেলোআৰিনছৰ কাৰণে এইগিটা অৰ্গেনিক চেপ্টাৰৰ কাৰণে তোমালোকে কি কি পঢ়িবা তোমালোকে পঢ়িবা অকল এনসিইআৰটি যিমান ৰিএকচনছ আছে কেনেকে হৈছে বাস মনত ৰাখা ৰিএজেন্ট কোনটো ৰিএজেন্ট দিলে কোনটো প্ৰডাক্ট পায় ওকে ৰিএক্টেন্টৰ পৰা প্ৰডাক্ট পাওতে কোনটো ৰিএজেন্ট আমি ইউজ কৰিছো সো সেইখিনি ভালকে চাই যাবা অকল তাৰ পৰা সেইকিটা টপিকৰ পৰাই কোৱেশ্চনছ আহিব ওকে ৰিএকচন গেটাৰ পৰা আৰু আয়নিক ইকুইলিব্ৰিয়াম মই পঢ়াম থাৰ্মোডাইনামিক্স মই পঢ়াম জেনাৰেল অৰ্গেনিক কেমিষ্ট্ৰি মই পঢ়াম এই দুটা চেপ্টাৰ তোমালোকে নিজে চাই ল'বা আৰু মোৰ কেমিষ্ট্ৰিৰ কাৰণে তোমালোকৰ সিলেবাসত আৰু কি কি চেপ্টাৰ আছে আৰু এটা চেপ্টাৰ তোমালোকে নিজে চাই ল'বা কোঅৰ্ডিনেশন কম্পাউন্ড এটো মই নিজে কৰাম বুলি ভাবিছিলো কিন্তু বহুত লম্বা হৈ যাব মোৰ এতিয়া টাইম নাই মানে বুজিছানে সো তোমালোকে নিজে এই তিনটা লেকচাৰ নিজে চাই লোৱা আৰু এইখিনি হোৱাৰ পিছত সো তোমালোকে মক টেষ্ট দিব লাগিব এতিয়া উপায় নাই মানে সো মক টেষ্ট তোমালোকে কৰ পৰা দিবা মাৰ্কস এপ বুলি আছে হেতু তোমালোকে ফ্ৰী মক টেষ্ট দিব পাৰা এটা সিডব্লিউ লেভেলত যদি তোমালোকক মক টেষ্ট লাগে কাৰণ সো জেডব্লিউ লেভেলত যদি তোমালোকে প্ৰেক্টিস কৰা সো তোমালোকৰ ডাউনগ্ৰেড নোহোৱা কেতিয়া সো তোমালোকে এইবোৰ কোৱেশ্চন সিডব্লিউ কোৱেশ্চন বেছি ইজি হ'ব যদি সিডব্লিউ স্পেসিফিক লাগে সো তলত ৰেজিষ্ট্ৰেচনৰ এখন হেৰি আছে হেখন তোমালোকে ৰেজিস্টাৰ কৰিব পাৰা প্ৰাইম সিডব্লিউ বেটছৰ কাৰণে তাতে তোমালোকে কি কি পাবা চেপ্টাৰ ওয়াইজ পিআইকিউ পাবা চেপ্টাৰ ওয়াইজ পিআইকিউ মগল প্ৰিমিয়াম বেটছতে দিয়া যায় হেতু পাবা আৰু মক টেষ্ট পাবা চেপ্টাৰ ওয়াইজ মানে কি ফিজিক্যাল কেমিষ্ট্ৰি এটা ওকে ফিজিক্যাল কেমিষ্ট্ৰি বুলি হেনেকে পাবা ইনঅৰ্গেনিক কেমিষ্ট্ৰিৰ পাবা আৰু কি বুলি কও ইনঅৰ্গেনিক ফিজিক্যাল আৰু অৰ্গেনিক কেমিষ্ট্ৰি সো হেনেকে চেপ্টাৰ ওয়াইজ হেনেকে হে দিও এনেকা নহয় যে এটা চেপ্টাৰ জেনাৰেল অৰ্গেনিক কেমিষ্ট্ৰি এইটো লোৱা তাতকে তুমি কোৱেশ্চন প্ৰেক্টিস কৰাই ভাল হেনেকে তো এক্সাম নহয় এটা চেপ্টাৰৰ সো হেনেকে মই তোমালোকক কৰাই দিও আৰু এইখিনি আছিল সো তোমালোকে যদি এইখিনি কৰা সো মোৰ সিলেবাসৰ পৰা কেমিষ্ট্ৰি কাৰণে মোৰ সিলেবাসৰ পৰা মানে ক্ৰাশ কোৰ্স লেকচাৰৰ পৰা প্লেলিষ্ট মই তলত দি দিম লিংকত সো তোমালোকে তাতে তাৰ পৰা যাই পেলে চাব পাৰা সো তাৰ পৰা যদি সোৱা বহুতখিনি ভালেখিনি মাৰ্কস পাবা আৰু কেমিষ্ট্ৰি যদি মোৰ লেকচাৰৰ পৰা চাইছা আৰু একো বেলেগকে একো চাব নালাগে আৰু মেথছৰ কাৰণে সাফিচিয়েন্ট হয় নে নহয় এটা কথা কৈ দিও মোৰ লেকচাৰ বহুত সাফিচিয়েন্ট বহুতখিনি সাফিচিয়েন্ট সো তোমালোকে ভালকে ইউটিলাইজ কৰা আৰু মোক নুখুদিবা কমেন্টত স্যাৰ ভিডিওটো গোটেইখিনি কিছুমানে নাচা ডাইৰেক্ট আহি কেনে স্যাৰ ইজ ইউৰ ভিডিওস আৰ সাফিচিয়েন্ট এনেকে খুদি দিয়ে ওকে সো মই কৈ দিছো আজি যে ভিডিও বহুত বেছি সাফিচিয়েন্ট কেমিষ্ট্ৰি অকল সেইখিনি যদি ৰিভিজন মাৰি থাকা মোৰ নোটছখিনি হৈ যাব উপায় হৈ যাব সো ইয়ালৈ কাৰণে থ্যাংক ইউ সো কেমিষ্ট্ৰি লেকচাৰ আহিব অকমান 2 দিন মান ৰখা আহি যাব মই বনাই আছো থাৰ্মোডাইনামিক্সৰ কাৰণে সো ইয়ালৈ কাৰণে ধন্যবাদ সো বাই বাই গুড নাইট টেক কেয়াৰ সো ইউ ড্ৰিমছ এণ্ড অল দা ভেৰি বেষ্ট